ইণ্ডিয়ান ৰেলৱে চেক্টৰত যিসকলে জব কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ফাইনেলি ৰেলৱেত ইণ্ডিয়ান গভৰ্ণমেণ্টৰ যি ইণ্ডিয়ান ৰেলৱেত জব ওলাইছে নটিফিকেশ্যন ইতিমধ্যে আহি পৰিছে RPFৰ জব ওলাইছে চেণ্ট্ৰেলাইজড এমপ্লয়মেণ্ট নটিচ RPF 02/2024 দিয়া আছে কি কেটেগৰীত জব ওলাইছে কিমান টকা দৰমহা পাব আৰু লগতে আপোনালোকে ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকে জানিব পাৰিব কোৱালিফিকেশ্যন কি লাগিব এডুকেশ্যনেল কোৱালিফিকেশ্যন গোটেইখিনি ইনফৰমেশ্যন এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাম কেনেকৈ এপ্লাই কৰিব ক'ত এপ্লাই কৰিব লাগিব কিমান দিন আছে আৰু কেই তাৰিখে লাষ্ট ডেট এপ্লিকেশ্যনৰ অনলাইন এপ্লিকেশ্যনৰ এপ্লিকেশ্যন ফিজ কিমান লয় গোটেইখিনি ইনফৰমেশ্যন আপোনালোকক জনাম চ' ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক কৈছোঁ যিসকলে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা যদি আপোনালোকে এই ফেচবুকত চাই আছে সেই ফেচবুক পেজটো বা টেকনিক্যাল গাঁৱলীয়া ফেচবুক পেজ বা ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে এতিয়াও ছাবস্ক্ৰাইব কৰি লওক ঠিক আছে তো এতিয়া আপোনালোকক জনাইছোঁ যে RPFৰ যোনটো আমাৰ ৰেলৱে পুলিচ বুলি কওঁ সেই ৰেলৱে পুলিচৰ জব ওলাইছে আপোনালোকে কেই তাৰিখে অনলাইন এপ্লাই কৰিবলৈ সেইটো প্ৰথমতে জনাইছোঁ 15 এপ্ৰিলৰ পৰা 14 মেলৈকে ঠিক আছে এপ্ৰিল মে অ'কে 15 এপ্ৰিলৰ পৰা 14 মে যিহেতু সময়সীমা দিছে 14 মে ৰাতি 11টাৰ আগলৈকে আপোনালোকৰ এপ্লিকেশ্যনৰ সময়সীমা তো আপোনালোকে ইয়াত নিশ্চয়কৈ দেখিব পাৰিছে যিসকলে ইণ্টাৰেষ্টেড কেণ্ডিডেট আপোনালোকে যদি এপ্লাই কৰিব বিচাৰিছে আপোনালোকে 14 তাৰিখৰ আগত 14 মে 2024ৰ আগত আপোনালোকে এপ্লাই কৰিব লাগিব দেন আপোনালোকে লিখা আছে ডেট অফ মডিফিকেশ্যন উইণ্ড' ফৰ কাৰেকশ্যন যদি কিবা ভুল থাকে কাৰেকশ্যনৰ কাৰণে 15 তাৰিখত আপোনালোকে 15 তাৰিখৰ পৰা 15 মে'ৰ পৰা 24 মে'লৈকে আপোনালোকে সময়সীমা পাব ওকে এতিয়া পোষ্টটো কি কেটেগৰী পোষ্ট যেহেতু আপোনালোকে RPF গম পাইছে RPFৰ বহুত কেটেগৰীৰ পোষ্ট থাকে এতিয়া কি পোষ্টত জব ওলাইছে আপোনালোকে নিশ্চয়কৈ ইয়াত দেখিব পাৰিব যে কনষ্টেবল EXE ওকে কনষ্টেবলৰ জব ওলাইছে পে লেভেল 7PC লেভেল 3 ওকে ইনিচিয়েল পেটো দিয়া হ'ব 21700 মেডিকেল ষ্টেণ্ডাৰ্ড B1 লাগিব এজ 18 বছৰৰ পৰা 28 বছৰলৈকে থাকিব এণ্ড ভেকেঞ্চি কিমানটা ওলাইছে আপোনালোকে নিশ্চয়কৈ আপোনালোকে দেখিব পাইছে যে টোটেল ভেকেঞ্চিজ অল RRBS 4208 মানে 4208টা ভেকেঞ্চিজ ইয়াত দেখুৱাইছে ওকে দেন আৰু এটা গুৰুত্বপূৰ্ণ কথা ইয়াত উল্লেখ কৰিছে যে দিছ ইনক্লুডেড এ ৰিলেক্সেশ্যন অফ 3 years in as beyond the prescribed as limit as a one-time measure due to COVID-19 pandemic okay তেওঁলোকৰ কাৰণে 3 বছৰ এজ ৰিলেক্সেশ্যন দিব ওকে তো ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন এইবোৰ এই নটিফিকেশ্যন যদি আপোনালোকে পাব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত টেকনিক্যাল গাঁৱলীয়া ইউটিউব চেনেলৰ অফিচিয়েল হোৱাটছআপ নাম্বাৰ আছে তাত আপোনালোকে কণ্টেক্ট কৰক এই PDFটো আপোনালোকে পাই যাব নহ'লে আপোনালোকে ইণ্ডিয়ান ৰেলৱেৰ যোনটো অফিচিয়েল ৱেবছাইট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড যোনটো তাৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে যদি কেৰিয়াৰ অপশ্যনত চেক কৰে তেনেহ'লে এই নটিফিকেশ্যনটো পাব অথবা আমাৰ টেকনিক্যাল গাঁৱলীয়া ইউটিউব চেনেলৰ যোনটো অফিচিয়েল হোৱাটছআপ নাম্বাৰ তাত আপোনালোকে কণ্টেক্ট কৰক ওকে তো আপোনালোকক এতিয়া জনাম কেইটামান যিবোৰ ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন ঠিক আছে ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যনৰ ভিতৰত ইলিজিবিলিটি ক্ৰাইটেৰিয়া আহি যাব ওকে এজ লিমিটটো আপোনালোকে নিশ্চয়কৈ গমেই পাইছে যে S0107/2024 ভিতৰত 18 বছৰৰ পৰা 28 বছৰৰ ভিতৰত সময়সীমা আপোনালোকৰ মানে এজ লিমিটটো ওকে 18 বছৰৰ পৰা 28 বছৰ মানে 1 তাৰিখ 7 মাহ 2024ৰ আগলৈকে 18 বছৰ আপোনালোকে হ'বই লাগিব আৰু 28 বছৰৰ ভিতৰত হ'ব লাগিব ওকে দেন আপোনালোকে ইয়াত উল্লেখ কৰিছে কেইটামান গুৰুত্বপূৰ্ণ কথা ইয়াত আপোনালোকে নিশ্চয়কৈ যদি অকণমান স্ক্ৰল ডাউন কৰে গোটেইখিনি ইনফৰমেশ্যন আপোনালোকে জানিব পাৰিব চ' আপোনালোকে ইয়াত নিশ্চয়কৈ দেখিব পাৰিছে ইনষ্ট্ৰাকশ্যনৰ ভিতৰত ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত আপোনালোকৰ কিছুমান ৰিজাৰ্ভেশ্যন আছে ঠিক আছে SC ST কাৰ OBC কাৰণে এজ ৰিলেক্সেশ্যন আছে ইয়াত আৰু এটা কথা উল্লেখ কৰা হৈছে যদি আপোনালোকে ফৰ্ম ফিল আপ কৰাৰ সময়ত যদি কোনো ভুল হয় ভুলকৈ যদি সাবমিশন কৰে আপোনালোকে যেতিয়া কাৰেকশ্যন কৰিব পাৰিব ইয়াত উল্লেখ কৰিছে যে 15 মে'ৰ পৰা 24 মে'ৰ ভিতৰত আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব সেই কাৰেকশ্যনৰ কাৰণে কিন্তু ফিজ ল'ব ঠিক আছে তো কাৰেকশ্যনৰ কাৰণে কিমান ফিজ ল'ব 250 টকা ফিজ ল'ব বুলি ইয়াত উল্লেখ কৰা হৈছে আপোনালোকে সেইকাৰণে কেয়াৰফুলি ফৰ্ম ফিল আপটো কৰিব অনলাইন যেতিয়া ফৰ্ম এপ্লিকেশ্যনটো কৰিব ওকে তো 15 মে'ৰ পৰা 24 মে'লৈকে আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব বুলি ইয়াত উল্লেখ কৰিছে
আৰু এক্সামৰ কথা ইয়াত লিখা আছে যে ষ্টেজ অফ এক্সাম আপোনালোকে প্ৰথমতে CBT টেষ্টটো দিব লাগিব CBT টেষ্ট পাছ কৰাৰ পিছত আপোনালোকৰ PET যোনটো আমাৰ ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট হয় তাৰপিছত PMT টেষ্ট হ'ব ফিজিকেল মেজাৰমেণ্ট টেষ্ট এনেকুৱা ধৰণৰ ষ্টেপ বাই ষ্টেপ আপোনালোকৰ এক্সাম হ'ব প্ৰতিটো এক্সামত কোৱালিফিকেশ্যন কৰিব লাগিব কোৱালিফাই হ'ব লাগিব কোৱালিফাইড হ'লেহে আপোনালোকে জবটো পাব নেগেটিভ মাৰ্কিঙো আছে আপোনালোকে এইটো মনোযোগ সহকাৰে চাব যে নেগেটিভ মাৰ্কিং আছে আপোনালোকে যদি কোনো এনসাৰ ভুলকৈ দিয়ে তেনেহ'লে আপোনালোকে নেগেটিভ মাৰ্কিং হিচাপে মাৰ্ক কটা হ'ব আপোনালোকৰ শুদ্ধ এনসাৰৰ পৰা ওকে বাকি এক্সামিনেশ্যনৰ কিছুমান ৰুলছ আছে সেইটো আপোনালোকে নিশ্চয়কৈ জানে যিবোৰ ইলেক্ট্ৰনিক্স ডিভাইচবোৰ আপোনালোকে এক্সাম হলত লৈ যাব নোৱাৰিব এইবোৰ দিয়া হৈছে বাকি ইয়াত এটা কথা কৈছে পোষ্টিং কোড দিয়া হ'ব ইয়াতে লিখা আছে যে এম্পেনেলড কেণ্ডিডেট উইল বি এলটেড টু zone or RPSF as per administrative requirement okay তো ইয়াত আপোনালোকে কৈছে যে এইটো ডাইৰেক্টলি লোকেশনটো দিয়া হোৱা নাই য'ত ৰিকুৱাৰমেণ্ট হ'ব তাতে আপোনালোকক পোষ্টিংটো দিব সো ইয়াত আপোনালোকৰ এক্সামিনেশ্যন ফিজ যোনটো সেইটো ভালদৰে ইয়াত উল্লেখ কৰা হৈছে যে এক্সামিনেশ্যন ফিজটো আপোনালোকৰ 500 টকা জেনেৰেল কেণ্ডিডেটসকলৰ কাৰণে লাগিব যিসকলে আনৰিজাৰ্ভ কেণ্ডিডেট তেওঁলোকৰ কাৰণে 500 টকা আৰু 400 টকা চেলবি ইয়াত লিখা আছে যে যিসকল ইয়াত ভালদৰে লিখা আছে আপোনালোকে নিশ্চয়কৈ দেখিব পৰিছে যিসকলে ধৰি লওক ৰিজাৰ্ভেশ্যন কেণ্ডিডেট যিসকল বেলেগ কাষ্টৰ কেণ্ডিডেট OBC ST STP তেওঁলোকৰ কাৰণে 400 টকা ইয়াত উল্লেখ কৰা হৈছে বাকি আপোনালোকৰ যিসকলৰ ভুল হ'ব কোনো কাৰেকচন কৰাৰ কাৰণে কাৰেকচনৰ যোনটো ফিজ হয় সেইটো কাৰণে 250 টকা দিব লাগিব ইয়াত উল্লেখ কৰা হৈছে ঠিক আছে তো বাকি আপোনালোকক এতিয়া জনাম যে এডুকেশ্যনাল কোৱালিফিকেশ্যনটো কি প্ৰয়োজন হ'ব যেহেতু এনেক্সাৰ 8 ইয়াত আছে বুলি কোৱা হৈছে তেনেহলে এনেক্সাৰ 8 আপোনালোকক দেখুৱাই আছো যে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত আমাৰ যোনটো এডুকেশ্যনাল কোৱালিফিকেশ্যন কি লাগিব ঠিক আছে সো কম্পিউটাৰ বেস টেষ্ট ইয়াত উল্লেখ কৰা আছে তাৰ লগতে ইয়াত ভালদৰে লিখা আছে যে দা ষ্টেণ্ডাৰ্ড অফ এক্সামিনেশ্যন উইল বি 10th মেট্ৰিক লেভেলৰ এক্সাম হ'ব এটো অকমান হিংস অকমান দিছে যে কি লেভেলত এক্সামটো হ'ব তথাপি অকমান পিছত আপোনালোকক ভালদৰে জনাম যে এডুকেশ্যনাল কোৱালিফিকেশ্যন কি প্যাটাৰ্ন অফ সিলেবাস CBT টোটাল ডিউৰেশ্যন 90 মিনিটছৰ হ'ব টোটাল কুৱেশ্যন 120 টা থাকিব ক্যান্ডিডেট shall be awarded 1 mark each correct answer no mark shall be awarded for deducted for question not attempt okay there shall be negative marking 1/3 ঠিক আছে 1/3 marking for each wrong answer okay ইয়াত আপোনালোকে নিশ্চয়কৈ দেখিব পাৰিছে মিনিমাম 5% for eligibility unreserved আৰু EWS and OBC NC লৰ কাৰণে 35% মিনিমাম পাবই লাগিব তেতিয়াহে আপোনালোকক পাৰ্চেন্টেজ 5 মাৰ্ক বুলি ধৰা হ'ব SC আৰু ST ৰ কাৰণে 30% মাৰ্ক পাবই লাগিব okay সো ইয়াত এপ্লাই কেনেকৈ কৰিব হেতু আপোনালোকক জনাইছে এপ্লাইটো বেসিক্যালি আপোনালোকে যদি নিজে কৰিব বিচাৰিছে RRB যোনটো অফিচিয়েল ওয়েবসাইট তাত আপোনালোকে এপ্লাই কৰিব পাৰিব নহলে ওচৰত যদি কমন সাৰ্ভিস সেন্টাৰ বা কম্পিউটাৰৰ কেফে থাকে ঠিক আছে অনলাইন কেফে যদি থাকে তেওঁলোকৰ পৰা কৰাই ল'ব পাৰিব জাস্ট এই ভিডিওটোৰ মাধ্যমে আপোনালোকক এটা নটিফিকেশন দিছো যে ৰিমাইন্ড হিচাপে দিছো যে আপোনালোকৰ জব ওলাইছে RRB বা ৰেলৱে জব ওলাইছে আপোনালোকে ইয়াত দেখিব পাৰিছে যে লিষ্ট অফ RRB ওয়েবসাইট বহুত কেইটা ওয়েবসাইট আছে তাৰ ভিতৰত যিকোনো এটা আপোনালোকে গৈ এপ্লাই কৰিব পাৰে শিলিগুড়িৰ RRB ওয়েবসাইট তাৰ পিছত মুজাফৰপুৰ চেন্নাই গুটিখিনি আপোনালোকে নিশ্চয়কৈ দেখিব পাৰিছে ইয়াত আপোনালোকে ভালদৰে চাই কেনে আপোনালোকে ওয়েবসাইটত ভিজিট কৰিব ওয়েবসাইটত ভিজিট কৰাৰ পিছত কিন্তু আপোনালোকে এটা কথা লক্ষ্য কৰিব যে এডভাৰটাইজ নম্বৰ বা মেমো নম্বৰ যোনটো আছে যোনটো পোষ্টৰ কাৰণে যোনটো এডভাৰটাইজ দিয়া হৈছে হেতু এডভাৰটাইজৰ লিংকত আপোনালোকে ক্লিক কৰিলেহে আপোনালোকে এপ্লাই কৰিব পাৰিব সো ইয়াত আপোনালোকে এনেক্সাৰ এ যেহেতু ইয়াত উল্লেখ কৰা আছে যে এনেক্সাৰ ইয়াত নেম অফ দা পোষ্ট যেহেতু কনষ্টেবল AXE ইয়াৰ লেভেল ইন 7th PC লেভেল 3 পে কিমান দিব 21700 পৰা ষ্টাৰ্ট হ'ব ওকে তাৰ পিছত বাহি গৈ থাকিব মেডিকেল ষ্টেণ্ডাৰ্ড B1 সুইটেবল ফৰ পাৰ্সনেল উইথ ডিসেবিলিটি নট সুইটেবল লিখা আছে মিনিমাম এডুকেশ্যনাল কোৱালিফিকেশ্যনটো ইয়াত ভালদৰে উল্লেখ কৰা আছে যে 10 পাস মিনিমাম 10 পাস হ'বই লাগিব অৰ ইকুইভ্যালেন্ট ৰিকগনাইজড বৰ্ড ওকে 10 পাস হ'বই লাগিব মাস্ট বি আপোনালোকে যদি 10 পাস ষ্টুডেন্ট হয় তেনেহলে এইটো জবত আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে আজি ভিডিওৰ মাধ্যমে আপোনালোকক জনাবলৈ চেষ্টা কৰিছো যে ইণ্ডিয়ান ৰেলৱেত RRB নতুন জব ওলাইছে আৰু তাত আপোনালোকে 10 ষ্টেণ্ডাৰ্ড ষ্টুডেন্টে এপ্লাই কৰিব পাৰিব কোন সকল ষ্টুডেন্টে এপ্লাই কৰিব পাৰিব এলিজিবিলিটি ক্ৰাইটেৰিয়া কি গুটেখিনি ইনফৰমেশন আপোনালোকক জনাবলৈ চেষ্টা কৰিছো আশা কৰিছো এই ভিডিওটোৰ মাধ্যমে আপোনালোকে গুটেখিনি ইনফৰমেশন পাইছে ওপেনিং ডেট এপ্লিকেশনৰ ওপেনিং ডেট বা ক্লোজিং ডেট কেই তাৰিখে গুটেখিনি ইনফৰমেশন এই ভিডিওত জনোৱা হৈছে তো আপোনালোকে এই ভিডিওটো যদি ভাল লাগিছে আপোনালোকে লাইক কৰিব এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজি ভিডিওটো চোৱাৰ বাবে বহুত ধন্যবাদ জনাইছো থ্যাংক ইউ সো মাচ বাই বাই